নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাছ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আসাম হিষ্ট্ৰীৰ ইতিমধ্যে প্ৰাগ ঐতিহাসিক কালৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ভিডিঅ'টো চাই ল'ব। আজি আমি আলোচনা কৰিম অসমৰ ৰাজনৈতিক বুৰঞ্জী অৰ্থাৎ বৰ্মন কালৰ বিষয়ে। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পূৰ্বৰ দৰে প্ৰথমে বৰ্মন বংশৰ বিষয়ে চমুকৈ আলোচনা কৰি লওঁ আৰু শেষত আমি ইয়াৰ লগত জড়িত বা সাম্ভাৱ্য কিছুমান প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু নিজকে টেষ্ট কৰিবলৈ শেষত নাপাহৰিব। এতিয়া আমি বৰ্মন বংশ সম্পৰ্কে আলোচনা কৰিম। বৰ্মন বংশৰ বা আমাৰ ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হৈছিলে পুষ্য বৰ্মনৰ শাসনকালৰ পৰা। পুষ্য বৰ্মনে যেতিয়া 350 খ্ৰীষ্টাব্দত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে তেতিয়াৰ পৰা আমাৰ অসমৰ ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হৈছিলে। ইয়াৰ পিছত তেওঁ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল বুলি জনা যায় আৰু তেওঁ লগতে সমুদ্ৰগুপ্তৰ লগত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিলে। ইয়াৰ উপৰি তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিলে আৰু তেওঁৰ পিছত ৰজা হৈছিলে সমুদ্ৰগুপ্ত। তেওঁ সমুদ্ৰগুপ্তৰ বিষয়ে আমি সমুদ্ৰগুপ্ত নহয়, সমুদ্ৰ বৰ্মন হ'ব লাগে। তেওঁৰ বিষয়ে আমি নিধানপুৰ কপাৰ প্লেটত তেওঁৰ বিষয়ে উল্লেখ আছে। আৰু সমুদ্ৰ বৰ্মনৰ পিছত ৰজা হৈছিলে বলবৰ্মন আৰু এই বলবৰ্মনে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিলে আৰু তেওঁৰ বিষয়ে এলাহাবাদ প্ৰশস্তিত উল্লেখ আছে। গতিকে কুৱেশ্যন আহিব পাৰে যে গুপ্ত বংশৰ এলাহাবাদ প্ৰশস্তিত কোনজন অসমৰ ৰজা বা বৰ্মন বংশৰ ৰজাৰ বিষয়ে উল্লেখ আছে বুলি ক'লে বলবৰ্মন হ'ব। ইয়াৰ পিছত কল্যাণ বৰ্মন ৰজা হৈছিলে, তেওঁ বিশেষ গুৰুত্বপূৰ্ণ নহয়। ইয়াৰ পিছত আহিছিলে মহেন্দ্ৰ বৰ্মন আৰু এই মহেন্দ্ৰ বৰ্মনৰ দিনতে গুপ্ত সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ জয় কৰিছিলে আৰু তেওঁ প্ৰথমগৰাকী অসমৰ ৰজা আছিলে যি নেকি অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে, বা তেওঁ বৰ্মন বংশৰ প্ৰথম ৰজা অশ্বমেধ যজ্ঞ সমাপন কৰা। মহেন্দ্ৰ বৰ্মনৰ পিছত ৰজা হৈছিলে নাৰায়ণ বৰ্মন, তেওঁ বিশেষ গুৰুত্বপূৰ্ণ নহয়, গতিকে তেওঁৰ বিষয়ে আমি আলোচনা নকৰোঁ। তাৰপিছত ৰজা হৈছিলে মহাভূতি বৰ্মন। মহাভূতি বৰ্মন কিন্তু গুৰুত্বপূৰ্ণ, তেওঁ অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে আৰু এই বিষয়ে ক'ত উল্লেখ আছিলে বৰগংগা ৰক ইনস্ক্ৰিপশ্যনত। গতিকে এইটো পৰীক্ষাত আহিব পাৰে যে মহাভূতি বৰ্মনে বা ভূতি বৰ্মনে অশ্বমেধ যজ্ঞ সমাপন কৰিছে বুলি ক'ত পোৱা যায় বুলি ক'লে বৰগংগা ৰক ইনস্ক্ৰিপশ্যনত পোৱা যায়। ইয়াৰ উপৰি ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ গ্ৰান্তত তেওঁ ব্ৰাহ্মণক ভূমিদান কৰা বুলি উল্লেখ পোৱা যায়। ইয়াৰ পিছত চন্দ্ৰমুখ বৰ্মন হৈছিলে, তেওঁ বিশেষ গুৰুত্বপূৰ্ণ নহয়। তেওঁৰ পিছত ৰজা হৈছিলে স্থিত বৰ্মন, তেওঁ অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে আৰু এই বিষয়ে পোৱা যায় নালন্দাৰ মোহৰত। গতিকে আমি তিনিজন ৰজাই অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে। গতিকে তাৰ আমি এটা শ্বৰ্ট টিক্স লৈ আহিছোঁ, আপোনালোকে মনত ৰাখিব পাৰে MMS বুলি। M মানে আপোনাৰ মহেন্দ্ৰ বৰ্মন আৰু M মানে মহাভূতি বৰ্মন, S মানে স্থিত বৰ্মন। গতিকে এইটো আপোনালোকে শ্বৰ্ট টিক্সৰ মনত ৰাখিব পাৰিব। ইয়াৰ পিছত ৰজা হৈছিলে সুস্থিত বৰ্মন, যাক নেকি শ্ৰী মৃগাংক বুলি জনা যায়। ইয়াৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মন ৰজা হৈছিলে আৰু এই সুপ্ৰতিষ্ঠিত বৰ্মন ভাস্কৰ বৰ্মনৰ ভাতৃ আছিলে আৰু তেওঁৰ মৃত্যুৰ পিছতে ভাস্কৰ বৰ্মন অতি কম বয়সত ৰজা হ'বলগীয়া হৈছিলে। বৰ্মন বংশৰ শেষ ৰজা আছিলে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিলে, গতিকে তেওঁ বিয়া নাপাতিলে, গতিকে তেওঁৰ দিনতেই বৰ্মন বংশ শেষ হৈছিলে। আৰু তেওঁ যিদিনাই সিংহাসনত উঠিছিলে সেইদিনাখনৰ পৰাই কামৰূপী চন বা ভাস্কৰাব্দৰ আৰম্ভণি হৈছিলে। গতিকে এইটো পৰীক্ষাত আহিব পাৰে যে ভাস্কৰাব্দৰ আৰম্ভণি কেতিয়া হৈছিলে, ভাস্কৰ বৰ্মনৰ জন্মৰ সময়ত নে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ দিনাখনৰ পৰা নে সিংহাসনত উঠা তাৰিখটোৰ পৰা। গতিকে শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন সিংহাসনত উঠাৰ তাৰিখটোৰ পৰা ভাস্কৰাব্দৰ আৰম্ভণি হৈছিলে। গতিকে আৰু লগতে ভাস্কৰ বৰ্মন থানেশ্বৰ আৰু কনৌজৰ ৰজা হৰ্ষবৰ্ধন বা শিলাদিত্যৰ সমসাময়িক আছিলে আৰু তেওঁৰ লগতে ভাস্কৰ বৰ্মাই কি কৰিছিলে হৰ্ষবেগ নামৰ এজন কটকী পঠাই হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা কৰিছিলে আৰু সেই সময় গৌড়ৰ ৰজা শশাংকক পৰাজিত কৰি ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে তেওঁলোকৰ ৰাজধানী কৰ্ণ সুবৰ্ণ অধিগ্ৰহণ কৰি লৈছিলে। তেওঁ কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতেই চীনা পৰিব্ৰাজক হিউৱেন চাং আৰু লি পিয়াও অসমলৈ আহিছিলে আৰু এই হিউৱেন চাঙৰ এখন পুথি লিখিছিলে, পুথিখনৰ নাম আছিলে কি CUK। তাত তেওঁ কামৰূপ ৰাজ্যৰ এটা সুন্দৰ বিৱৰণ দি থৈ গৈছে আৰু কামৰূপ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ বুলি তেওঁ উল্লেখ কৰি গৈছে, যাৰ বিস্তৃতি 6 মাইল আছিলে বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰি কেইটামান গুৰুত্বপূৰ্ণ কথা আমি বৰ্মন বংশৰ বিষয়ে জানিব লাগে। এইকেইটা হ'ল কলহনৰ ৰজত ৰংগিনীত উল্লেখ আছিলে যে কাশ্মীৰৰ ৰজা মেঘবাহনে বলবৰ্মনৰ জীয়াৰী অমৃতপ্ৰভাক বিয়া কৰাইছিলে আৰু লগতে বজালী জিলাৰ ডুবিত উদ্ধাৰ হোৱা ফলিত পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ বুলি আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি বুলি উল্লেখ কৰিছে। বৰ্মন বংশৰ দিনত 4 প্ৰকাৰৰ ভূমিদান কৰাৰ কথা পোৱা যায়। দেৱোত্তৰ, দেৱতাৰ বাবে কৰা দানক দেৱোত্তৰ ভূমি বুলি কৈছিলে। ব্ৰাহ্মণৰ বাবে কৰা ভূমিক ব্ৰহ্মোত্তৰ বুলি কৈছিলে আৰু মন্দিৰৰ বাবে কৰা দানক ধৰ্মোত্তৰ বুলি কোৱা হৈছিলে আৰু ব্ৰাহ্মণক প্ৰদান কৰা গাঁওবিলাকক অগ্ৰহাৰ বুলি কোৱা হৈছিলে। ইয়াৰ পিছত জানিবলগীয়া এটা কথা, বৰ্মন বংশৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নলবাৰী জিলাত 2011 চনত কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। গতিকে ইয়াৰ পৰাও প্ৰশ্ন আহিব পাৰে, আপোনালোকে মনত ৰাখিব। এতিয়া আমি ওপৰত যি আলোচনা কৰিলোঁ
তাৰ পৰা আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ আমি আলোচনা কৰিম আৰু আজি প্ৰথমটো প্ৰশ্ন হৈছে দ্য আৰ্লিয়েষ্ট প্ৰি আহোম এপিগ্ৰাফ ৱাজ ইনস্ক্ৰাইব ইন দ্য ডিউৰেশ্যন অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ সময়ছোৱাত লিপিবদ্ধ কৰা একেবাৰে পুৰণি প্ৰাক আহোম এপিগ্ৰাফটো কি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উমাচল ইনস্ক্ৰিপশ্যন উমাচল ইনস্ক্ৰিপশ্যনটো হৈছে একেবাৰে পুৰণি প্ৰাক আহোম এপিগ্ৰাফ বা সমল কুৱেশ্যন নম্বৰ 2 দ্য বৰ্মন কিং মেনশ্যন ইন এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন ৱাজ এলাহাবাদ প্ৰশস্তিত উল্লেখ থকা বৰ্মন বংশৰ ৰজাজনৰ নাম কি অপশ্যন এ সুস্থিত বৰ্মন অপশ্যন বি মহাভূতি বৰ্মন অপশ্যন চি কল্যাণ বৰ্মন অপশ্যন ডি বলবৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বলবৰ্মন কুৱেশ্যন নম্বৰ 3 হুইচ ৰিজন অফ আছাম ইজ মেনশ্যন ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এলাহাবাদ প্ৰশস্তিত অসমৰ কোনখন ঠাই উল্লেখ আছে অপশ্যন এ ডবকা অপশ্যন ডি কামৰূপ অপশ্যন চি কমতাপুৰ অপশ্যন ডি কোচবিহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডবকা কুৱেশ্যন নম্বৰ 4 হুইচ কিং অফ বৰ্মন ডাইনেষ্টি ৱাজ কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্ত অফ গুপ্ত ডাইনেষ্টি সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজা কোন আছিলে অপশ্যন এ বলবৰ্মন অপশ্যন বি পুষ্যবৰ্মন অপশ্যন চি ভাস্কৰ বৰ্মন অপশ্যন ডি মহেন্দ্ৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুষ্যবৰ্মন কুৱেশ্যন নম্বৰ 5 হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ অফিচিয়েল লেংগুৱেজটো কি আছিলে অপশ্যন এ খৰুচাহী অপশ্যন বি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত অপশ্যন চি পালি অপশ্যন ডি নান অফ দ্য এবোভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং কিংছ পাৰফৰ্ম দ্য অশ্বমেধ য়োজনা অৰ হৰ্চ ছেক্ৰিফাইচ তলৰ কোনকেইজন ৰজাই অশ্বমেধ যজ্ঞ সমাপন কৰিছিল তেওঁ 1ত আছে মহেন্দ্ৰ বৰ্মন 2ত আছে মহাভূতি বৰ্মন 3ত আছে স্থিত বৰ্মন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বুলি ক'লে আমি এটা শ্বৰ্ট টিক্স দিছিলোঁ শ্বৰ্ট টিক্সটো কি আছিলে MMS গতিকে MMS আমাৰ এই তিনিজনেই হ'ব মহেন্দ্ৰ বৰ্মন মহাভূতি বৰ্মন আৰু স্থিত বৰ্মন গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন চি অল অফ দ্য এবোভ কুৱেশ্যন নম্বৰ 7 পাৰফৰ্মিং অফ অশ্বমেধ য়োজনা বাই মহাভূতি বৰ্মন ৱাজ ডেছক্ৰাইবড ইন মহাভূতি বৰ্মনে অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে বুলি ক'ত উল্লেখ আছে ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বৰগংগাৰ ৰক ইনস্ক্ৰিপশ্যন বৰগংগাৰ শিলালিপিত মহাভূতি বৰ্মনে অশ্বমেধ যজ্ঞ কৰিছিলে বুলি লিখা আছে কুৱেশ্যন নম্বৰ 8 হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট তলৰ কোনকেইটা ষ্টেটমেণ্ট বা কোনকেইটা উক্তি ভুল আছে 1ত আছে মহেন্দ্ৰ বৰ্মন ইজ দ্য ফাৰ্ষ্ট বৰ্মন ৰুলাৰ টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ সমাপন কৰা বৰ্মন বংশৰ প্ৰথম ৰজা আছিলে মহেন্দ্ৰ বৰ্মন গতিকে 1টো শুদ্ধ হয় এইটো ইনকাৰেক্ট নহয় এইটো কাৰেক্ট হয় গতিকে এইটো অপশ্যন নহ'ব 2 নম্বৰত আছে স্থিত বৰ্মন অলছ' ক্ৰেডিটেড উইথ দ্য পাৰফৰ্মিং দ্য অশ্বমেধ এজ পাৰ দ্য নালন্দা চিল নালন্দা মোহৰত পোৱা মতে স্থিত বৰ্মনেও অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে গতিকে এইটো শুদ্ধ হ'ব গতিকে এইটো অপশ্যনো নহ'ব এতিয়া কোনটো আমাৰ অপশ্যন শুদ্ধ হ'ব অপশ্যন ডি নান অফ দ্য ডিছ কুৱেশ্যন নম্বৰ 9 প্ৰিন্সেছ অমিতপ্ৰভা হু মেৰিড দ্য প্ৰিন্স অফ কাশ্মীৰ মেঘবাহন ৱাজ দ্য ডাটাৰ অফ অমিতপ্ৰভা কাৰ জীয়ৰী আছিলে এতিয়া অপশ্যন এ বলবৰ্মন অপশ্যন বি কল্যাণ বৰ্মন অপশ্যন চি ভাস্কৰ বৰ্মন অপশ্যন ডি ভূতি বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বলবৰ্মন কুৱেশ্যন নম্বৰ 10 হুইচ কিং অফ প্ৰাগজ্যোতিষপুৰ হেড টেকেন ইম্পেৰিয়েলিষ্ট প্ৰিন্সিপল প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই সাম্ৰাজ্যবাদৰ নীতি গ্ৰহণ কৰিছিলে অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি মহেন্দ্ৰ বৰ্মন অপশ্যন চি নাৰায়ণ বৰ্মন অপশ্যন ডি ভূতি বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহেন্দ্ৰ বৰ্মন এইখিনিতে আপোনালোকলৈ এটা ভাল খবৰ দি যাওঁ আমাৰ হোৱাটছআপ গ্ৰুপ আৰু লগতে টেলিগ্ৰাম গ্ৰুপত ডেইলি মক টেষ্ট হৈ আছে লগতে আমাৰ ৰেগুলাৰ কাৰেণ্ট এফেয়াৰ আমি প্ৰভাইড কৰি আছোঁ ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি আছোঁ PDF-সমূহ তাতে যোগান ধৰা হয় লগতে আমি কম্পিটিটিভ এক্সামসমূহৰ বাবে আমি গাইডেন্স দি আছোঁ গতিকে আপোনালোকে যদি আমাৰ লগত ডাইৰেক্ট কমিউনিকেট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ আপোনালোকে জইন হৈ ল'ব পাৰিব এতিয়া পুনৰ আমি প্ৰশ্নৰ মাজলৈ ঘূৰি আহোঁ কুৱেশ্যন নম্বৰ 11 দ্য ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি স্থিত বৰ্মন ৱাজ ৰিনাউণ্ড এজ স্থিত বৰ্মনক আন কি নামেৰে জনা গৈছিলে শ্ৰী মৃগাংক শ্ৰী ভাস্কৰ শ্ৰী পুষ্য নে শ্ৰী মহেন্দ্ৰ আমি শুদ্ধ উত্তৰটো সকলোৱে জানো অপশ্যন এ শ্ৰী মৃগাংক কুৱেশ্যন নম্বৰ 12 হু ৱাজ দ্য কণ্টেম্পৰাৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিলে আমি সকলোৱে জানো অপশ্যনসমূহৰ শুদ্ধটো হ'ব বি হৰ্ষবৰ্ধন কুৱেশ্যন নম্বৰ 13 হু ৱাজ হংসবেগ হংসবেগ কোন আছিলে আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এন এম্বেচাডৰ অফ বৰ্মন ডাইনেষ্টি মানে বৰ্মন বংশৰ এজন
কটকী আছিলে, ৰাজকটকী আছিলে, তেওঁক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠাইছিলে। কুৱেশ্যন নম্বৰ 14, হু ৱাজ দ্য কম্প'জাৰ এণ্ড ৰাইটাৰ অফ নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন? নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যনৰ কম্প'জাৰ কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বসু বৰ্মা। কুৱেশ্যন নম্বৰ 15, হুইচ অফ দ্য ফলোয়িং আৰ্কিঅলজিষ্ট ফাউণ্ড দ্য চিল অফ ভাস্কৰ বৰ্মন ডিউৰিং দ্য এক্সকেভেশ্যন অফ দ্য ৰুইনছ অফ নালন্দা ইন 1917 এণ্ড 1918? নালন্দাৰ খননৰ সময়ত কোনজন প্ৰত্নতত্ত্ববিদে ভাস্কৰ বৰ্মনৰ মোহৰ উদ্ধাৰ কৰিছিলে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডক্টৰ ডেভিড বি স্পোনাৰ। কুৱেশ্যন নম্বৰ 16, ভাস্কৰ বৰ্মন ইছ্যুড দ্য ফেমাছ নিধানপুৰ কপাৰ প্লেট গ্ৰেণ্ড আফটাৰ দ্য বেটল অফ? ভাস্কৰ বৰ্মনে কোনখন যুদ্ধৰ পিছত নিধানপুৰ কপাৰ প্লেট খোদিত বা লিপিবদ্ধ কৰিছিলে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ণ সুবৰ্ণ। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং ইজ দ্য অনলি কামৰূপ ডাইনেষ্টি ইনস্ক্ৰিপশ্যন ডেট ডিষ্টিংগুইছেছ বিটুইন দ্য ব এণ্ড ৱাব্ব লেটাৰ্ছ? তলৰ কোনখন কামৰূপী লিপিত ব আৰু ৱাব্ব বৰ্ণৰ স্পষ্ট পাৰ্থক্য বিদ্যমান আছিলে? অপশ্যন এ নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, অপশ্যন বি ডুবিৰ ৰক ইনস্ক্ৰিপশ্যন, অপশ্যন চি নাগাজৰি খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন, অপশ্যন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাগাজৰি খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন। এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰখাই থ'ব। কুৱেশ্যন নম্বৰ 18, হু ৱাজ দ্য ফেমাছ টিচাৰ অফ নালন্দা অন হুজ ৰিকুৱেষ্ট এণ্ড এডভাইচ চাইনিজ পিলিগ্ৰিম হিউৱেন চাং ভিজিটেড কামৰূপ? কাৰ পৰামৰ্শৰ মৰ্মে বা নালন্দাৰ কোনজন শিক্ষকৰ পৰামৰ্শৰ মৰ্মে হিউৱেন চাঙে চাইনিজ পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? অপশ্যন এ কৌটিল্য, অপশ্যন বি চৰক, অপশ্যন চি শিলভদ্ৰ, অপশ্যন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিলভদ্ৰ। কুৱেশ্যন নম্বৰ 19, একৰ্ডিং টু হিউৱেন চাং ভাস্কৰ বৰ্মন বাই কাষ্ট ৱাজ এ? হিউৱেন চাঙৰ মতে ভাস্কৰ বৰ্মনৰ বৰ্ণ আছিল অপশ্যন এ ব্ৰাহ্মীণ, অপশ্যন বি ক্ষত্ৰিয়, অপশ্যন চি দানৱ, অপশ্যন ডি শূদ্ৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰাহ্মীণ। কুৱেশ্যন নম্বৰ 20, অন দ্য একাউণ্ট অফ হিউৱেন চাং হুইচ ৱাজ দ্য ফেমাছ পৰ্ট ইন দ্য বে অফ বেংগল ডেট ৱাজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ ভাস্কৰ বৰ্মন? হিউৱেন চাঙৰ মতে বংগোপসাগৰৰ কোনটো বিখ্যাত বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিলে? অপশ্যন এ তাম্ৰলিপট্টি, অপশ্যন বি ঢাকা, অপশ্যন চি বিশাখাপট্টনম, অপশ্যন ডি চিটাগং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাম্ৰলিপট্টি। আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, লি ই পিয়াও ভিজিটেড কামৰূপ ডিউৰিং দ্য ৰিজন অফ? লি ই পিয়াও এই পৰিব্ৰাজকজন কামৰূপলৈ কাৰ দিনত আহিছিলে? এই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ, গতিকে ইয়াৰ উত্তৰটো মই নিদিওঁ, আপোনালোকে কমেণ্ট বক্সত ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰটো জনাব। আৰু আমি বেছিয়ে আজি আলোচনা নকৰোঁ, ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। যদি কোনোবা বন্ধু বান্ধৱী বা ভাইটি ভণ্টিয়ে পৰীক্ষাসমূহৰ প্ৰতি প্ৰস্তুতি চলাই আছে, তেনেহ'লে তেওঁলোকৰ লগত আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।